সকলো ফেসবুক ফ্ৰেণ্ডক শুভ সন্ধিয়া জনাইছোঁ দেই। হালত মানে ইমানেই কাপোৰৰ অৰ্ডাৰ ভিৰ বাঢ়িছে, টচৰ যোৰাবিলাকত খুব অৰ্ডাৰ আহিছে। মোৰ ভাগৰ মোৰ বুলিয়ে নহয়, সকলো হালতে এতিয়া ভিৰ হ'ব অৰ্ডাৰ অহা। আৰু কি হৈছে, মোৰ ভাগৰ টচৰ শিপিনী নাই। টচৰ শিপিনী নোহোৱাৰ কাৰণে খুব অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। শিপিনী অহা কথা আছিলে, অহা নাই এতিয়ালৈকে। শিপিনী নহাৰ কাৰণে কি কৰিবলগীয়া হৈছে, মই নিজে ব'বলগীয়া হৈছে কাপোৰবোৰ, যিহেতুকে মই এডভান্স লৈ থোৱা আছে। আৰু মই নিজে বৈছোঁ, আপোনালোকক অকণমান দেখুৱাম কেনেকুৱা লাগিছে ক'ব। আৰু মই এতিয়া ফুলৰ কাৰ্ডটো চেঞ্জ কৰিম, কেনেকৈ ফুলৰ কাৰ্ডটো চেঞ্জ কৰি লগাওঁ অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কেনেকুৱা লাগিছে ক'ব দেই। কাপোৰ মই নিজে বৈছোঁ, কাপোৰটো কেনেকুৱা হৈছে। মই কাপোৰ এযোৰ বৈ আছোঁ টচৰ। কাপোৰযোৰৰ ব্লাউজৰ পিচটো হৈছেগৈ। এইটো কাষৰীটো মুখামুখিকৈ মৰা হৈছে, মাজত পুলি আছে। আৰু মেখেলাখনৰ এইটো পুলিটো ভঙা হ'ল, কাষৰীটো মাৰিলোঁ। আৰু এইটো ফুলৰ কাৰ্ডটো ষ্টিকাৰটো মই দেখুৱাইছোঁ, ফুলটো কেনেকুৱা হ'ব। মই বৈ কমপ্লিট হ'লে মানে কাপোৰযোৰ আপোনালোকক দেখুৱাম বাৰু। এইটো ফুলটো হয়, কমপ্লিট হ'লে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতুকে যদি নিবলৈ আহে ভিডিঅ'টো কৰিব নাপাওঁ, তেনেহ'লে কাপোৰযোৰ লৈ যাব। যদি ভিডিঅ'টো কৰিব পাৰোঁ তেনেহ'লে আপোনালোকক দেখুৱাম কাপোৰযোৰ কেনেকুৱা লাগিছে। মই নিজে হাতেৰে বোৱা এইযোৰ প্ৰথমযোৰ কাপোৰ মই বৈছোঁ দেই শালত। এইখন শালত মোৰ বোৱা অভ্যাস নাই, তথাপিতো মাটিশালত মই আগতে বৈছোঁ টচৰ যোৰা বৈছোঁ যদিও মানে ফুলটো কৰোঁতে অকণমান প্ৰব্লেম হৈছে। তথাপিতো শিকিছোঁ লাহে লাহে, কৰিবই লাগিব যিহেতুকে নিজৰ বস্তু। সদায়তো শিপিনী নাপাওঁ, ধৰক অসুবিধাৰ সন্মুখীন হ'লে নিজে কৰিব লাগিব কিছুমান কাম। সেইকাৰণে চাওকচোন কেনেকৈ মই কাৰ্ডটো এতিয়া চেঞ্জ কৰোঁ। ফুলৰ কাৰ্ডটো খুলিবৰ কাৰণে এইটো মেচিনটোৰ ৰছীডাল উঠাই ল'ব লাগিব, নহ'বা মেচিনটোত যোনটো লোহাৰ আছে এইটো হাতত পৰিলে মানে আঙুলি ছিগি যাব দেই। সেইটো কাৰণে মই লগাই লৈছোঁ, আপোনালোকক দেখুৱাম। এতিয়া এইটো ওপৰলৈ উঠিব লাগিব। কাৰ্ডটো কেনেকৈ খুলিম মই দেখুৱাইছোঁ দেই আপোনালোকক। অলপ অসুবিধা হয় এৰুৱাবলৈ। এইফালে এনেকৈ কৰি এইটো ফুলৰ কাৰ্ডটো এৰুৱাই ল'ব লাগিব। এইফালে বাঁহত লগাই থোৱা আছে। অলপ টাইম লাগে কাৰ্ডটো লগাওঁতে বাৰু দেই, অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। ইমান ইজিও নহয়, দেখাত কিন্তু খুব সহজ কামটো, কিন্তু কৰোঁতে অলপ অসুবিধা হয়। সেইকাৰণে মই অলপ লাহেকৈ কৰিছোঁ। খৰধৰ কৰিলে মানে কাৰ্ডবিলাক ভাগি যাব। কাৰ্ডবিলাক এইটো ডাঠ কাগজৰ গতে হয়, সেইটো কাৰণে লাহেকৈ লগাবলগীয়া হৈছে। আৰু কাৰ্ডটো দীঘলো হয়, সুবিধা কৰি ল'ব লাগিব লগাবৰ কাৰণে। এইটো ষ্টিকাৰটো হয়, ষ্টিকাৰটোৰ পৰা মিলাই পেলাই লগাব লাগিব। এইটো মই এনেদৰে, ইয়াত ঘাট আছে, ঘাটবিলাকত লগাব লাগিব। এইটো ঘাট আছে, ঘাটত ভৰাই ল'ব লাগিব। এইটো ঘাটত খাপ খোৱাৰ পিছত বস্তুটো ওপৰলৈ দাঙিব লাগিব। দাঙি লৈ ইয়াত ত্ৰিশূল এপাত থাকে, এই ত্ৰিশূল পাতৰ ফাকেদি ভৰাব লাগিব। ইয়াত ত্ৰিশূল পাতৰ ফাকেদি ভৰাই লৈ, আন্ধাৰ হৈছে যে বস্তুটো ধৰিব পৰা নাই। মোৰ কাৰ্ড লগোৱা বৰ অভ্যাস নাই যদিও এতিয়া অসুবিধাত পৰি লগাবলগীয়া হৈছে। মানুহে টান পালে ৰাম বোলে বুলি কথা এষাৰ আছে যে, মোৰ এতিয়া তেনেকুৱা হৈছে। মানে শিপিনী নাহিলেও নিজে চব কৰিবলগীয়া অৱস্থা হৈ গৈছেগৈ আৰু দেই। এফালেদি ইয়াত খাপ এটা আছে, এই খাপটোত এনেকৈ লগাই দিলে মোৰ কাৰ্ডটো লগাই হৈ গ'ল এতিয়া। আৰু মই মেখেলাখনৰ ফুলটো বাচিব পৰা হৈ গৈছে। কাৰ্ডটো লগাই এদাই হোৱাৰ পিছত এই বস্তুটো খুলিব লাগিব। এনেকৈ লাহেকৈ খুলি লৈ এইটো এনেকৈ এৰি দিব লাগিব। আৰু এতিয়া দেখুৱাম আপোনালোকক ফুলটো কেনেকৈ উঠে। মই এনেই অকণমানকৈ দেখুৱাইছোঁ। এতিয়া যিহেতুকে মই নবওঁ, ঘৰত কাম আছে, কামখিনি কৰিব লাগিব যে, সেইকাৰণে অকণমান দেখুৱাই দিছোঁ। এই বস্তুটো এনেকৈ কৰিলে কাৰ্ডটো অমিল হৈ আছে, এইটো দেখিছে।
এইটো ফুলৰ হয় এইটো চাওকচোন দাঙি দিলে মানে এনেকৈ উঠে উঠাৰ পিছত আৰু এইবিলাক আমাৰ ফুলৰ মাকুৰ আছে মাকুৰ এটা তলত পৰিয়ে আছে মাকুৰ দি বব লাগিব আৰু কাপোৰযোৰ ৰেডি হ'লে মানে আপোনালোকক দেখুৱাম বাৰু